Hello everyone and welcome to Diadoka. আজি আমি ডিসকাস কৰিম কিছুমান জিকে এমসিকিউ যিকিনাই আপোনালোকক যিকোনো কম্পিটিটিভ এক্সাম যি আহি আছে আমাৰ বা যি আহিব তাত আপোনালোকক হেল্প কৰিব বুলি মই আশা ৰাখিছো আৰু ইয়াৰ যেটো পিডিএফ হেটো আপোনালোকে টেলিগ্ৰাম চেনেলত পাব টেলিগ্ৰাম চেনেলটো আমাৰ ডায়ডোকা বুলি আছে তাত গৈ আপোনালোকে জয়েন হৈ ল'ব পাৰে তাৰ লিংকটো আপোনালোকে ডেসক্ৰিপচনত পাব এতিয়া আমি স্টাৰ্ট কৰিছো প্ৰথম যেটো কোৱেশ্চন আছে হে কোৱেশ্চনটো হৈছে আমাৰ যে হু ওয়াজ দ্য লাষ্ট ৰুলাৰ অফ নন্দা ডাইনেষ্টি আপোনালোকে হয়তো নন্দা ডাইনেষ্টি মানে কথা শুনিছে বা পঢ়িছে নন্দ বংশৰ শেষ শাসক কোন আছিল উগ্ৰসেনা ধনানন্দ নে কৈবৰ্ত নে হৈছে পাণ্ডুকাতি এতিয়া ইয়াৰ আনসাৰটো হৈছে অপচন নম্বৰ বি ধনানন্দ এটা ধনানন্দ হৈছে youngest of the 8 brothers তাৰ মানে 8 জন ককাই ভাই আছিল চবতকে সৰু তেখেত আছিল আৰু তেখেত একচুয়ালি মানে মেইনলি উগ্ৰসেনা হৈছে কি উগ্ৰসেনাৰ আন এটা নাম কি হয় আপোনালোকে মোক ক'ব আৰু যিজন হৈছে উগ্ৰসেনা হেজনেই যি নন্দা ডাইনেষ্টি আছে তেওঁ ফাউন্ড কৰিছিল তেওঁ প্ৰতিষ্ঠাপক এতিয়া কথা হল যে যি নন্দা ডাইনেষ্টিৰ শেষ ৰুলাৰ আছিল ধনানন্দ তেখেতক হৰুৱাইছিল চন্দ্ৰগুপ্ত মৌৰ্যই যাৰ ফলত মৌৰ্য ডাইনেষ্টি কি হৈছিল স্থাপন কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্যই এইখিনি কথা ইয়াত অসমীয়া লিখা আছে আপোনালোকে চাই ল'ব নেক্সট আমাক খুদিছে যে which king of the Gupta dynasty was also known as বিক্ৰমাদিত্য বুলি কোনজন ৰজাক জনা যায় সমুদ্ৰগুপ্ত চন্দ্ৰগুপ্ত 1 চন্দ্ৰগুপ্ত 2 নে শ্ৰীগুপ্ত ইয়াৰ আনসাৰটো হৈছে অপচন নম্বৰ সি হেতু হৈছে চন্দ্ৰগুপ্ত 2 আমি কি বুলি জানো বিক্ৰমাদিত্য বুলিও জানো আৰু তেখেতে 380 এডিৰ পৰা 415 এডি লৈকে তেওঁ শাসন কৰিছিল তেখেত হৈছে প্ৰথমজন গুপ্তা ৰুলাৰ যিজনে সিলভাৰ কইন ইস্যু কৰিছিল আৰু দুটা তেওঁ মানে সিলভাৰ কইনটো ইস্যু কৰাৰ পিছত যে সিলভাৰ কইনটো তেওঁ প্ৰচলন কৰিলে ষ্টাৰ্ট কৰিলে তাৰ পিছত তেওঁ দুটা টাইটেল লৈছিল এটা হৈছে সাকাৰী আৰু এটা হৈছে বিক্ৰমাদিত্য জেনেৰেলি যেতিয়া তেওঁলোকে ইস্যু কৰে বা যেতিয়া তেওঁলোকে কিবা কইন ইস্যু কৰে বা যেতিয়া তেওঁলোকে কিবা টাইটেল গ্ৰহণ কৰে তেতিয়া তেওঁলোকে যুদ্ধত কোনোবা এখন বিশেষ যুদ্ধত জয়লাভৰ ফলত তাৰ আনন্দ স্বৰূপে তেওঁলোকে এইটো কাম কৰে তাৰপিছত আমাক খুদিছে যে পান্নামা কেনেল কানেক্টস দা আটলান্টিক ওশান উইথ যে পান্নামা কেনেলটোৱে আটলান্টিক ওশান আৰু কোনখনক মানে কানেক্ট কৰে কোনখন সি বা কোনখন ওশানক কানেক্ট কৰে মেডিটেৰিয়ান সি ৰেড সি নে পেচিফিক ওশান নে ইণ্ডিয়ান ওশান ইয়াৰ আনসাৰটো হৈছে পেচিফিক ওশান আৰু আমি কিছুমান ইয়াত আপোনালোকে দেখিছে এখন যিখন আমাৰ মই পিকচাৰখন দেখাইছো এটো হৈছে সাউথ পেচিফিক ওশান মানে পেচিফিক ওশান আৰু ইফালে আছে আটলান্টিক ওশান আৰু ইয়াৰ মাজত যেটো কেনেল আছে এটো হৈছে পান্নামা কেনেল যেটোৱে এই দুখন ওশানক কি কৰে কানেক্ট কৰে Next question আমাক কৈছে যে which planet has the highest number of moons কোনটো প্ল্যানেটৰ আছে যে কোনটো গ্ৰহত highest number of চন্দ্ৰ মানে আমি তো চন্দ্ৰ বুলি কওঁ তাৰ আমি কি আমি মুন বুলিয়ে কম বাৰু তো সেই highest number of সৰ্বাধিক সংখ্যা কাৰ আছে স্যাটাৰ্ণৰ আছে জুপিটাৰৰ আছে নেপচুনৰ আছে নে আৰ্থৰ আছে আনসাৰটো হৈছে আমাৰ আৰ্থৰটো অনলি এটাই আছে যেটো আমাৰ নেচাৰেল স্যাটেলাইট হয়নে নেচাৰেল মুন বুলি আমি ক'ব পাৰিম স্যাটেলাইট নহয় তো ইয়াৰ আনসাৰটো হৈছে স্যাটাৰ্ণ অপচন নম্বৰ এ তো এটো হৈছে 6 নম্বৰ প্ল্যানেট ফ্ৰম দা সান আমি যদি সূৰ্যৰ পৰা স্টাৰ্ট কৰি যদি আমি কাউন্ট কৰি যাওঁ তেতিয়া হলে এটো 6 নম্বৰত আছে তাৰ পিছত সেকেন্ড লাৰ্জেষ্ট প্ল্যানেট হৈছে এটো আমাৰ সোলাৰ সিস্টেমত সেকেন্ড লাৰ্জেষ্ট সবতকে লাৰ্জেষ্ট কি হয় আপোনালোকে কমেন্ট কৰি জনাব লাইক ফেলো গেছ জায়ান্ট জুপিটাৰ হৈ গল বা স্যাটাৰ্ণ ইজ এ মেছিভ বল তো মেইনলি যেটো স্যাটাৰ্ণ হয় তাত মেইনলি কি পোৱা যায় গেছ পোৱা যায় হাইড্ৰোজেন আৰু হিলিয়ামৰ কম্বিনেশন তাত থাকে It has 146 moons. Saturn has the most number of moons. So what ke besi moon car ase Saturn ase. Next amak koise Pike Strait separates India from. Etia India hoise India aru ya answer to amke picture khon dekhibole parise. Aru mane amak koise je Pike Strait to e kun dukhon country separate kore. Maldives, Thailand, Sri Lanka, Myanmar tar ekhon hoise to amar India boli gom palu. Answer to hoise Sri Lanka. Apnaloke picture khon dekhise je Sri Lanka hoy jeto Pike Strait eto hoise Pike Strait. Eta likhao ase. So mainly Pike Strait is actually straight মানে কি হয় straight মানে হৈছে কি এটো জিওগ্ৰাফি এটা টার্ম straight মানে হৈছে যেটো এটা ওয়াটার বডি হয় যেটো আমাৰ এটা সৰু ৰাস্তা থাকে যাৰ মাজেদি পানী বৈ গৈছে আৰু সেই সৰু ৰাস্তাটো কি কৰে দুখন কান্ট্ৰি বা দুডোখৰ জায়গা কি কৰে ল্যান্ড মাছক মানে কানেক্ট কৰে তো ইয়াত আমি যদি চাও ওয়াটার কানেক্টিং টু সিজ অর টু আদার লার্জ এৰিয়াজ অফ ওয়াটার তো এই দুখন সাগৰ আছে এই দুখন হেফালে এখন সাগৰ আছে এফালেও আছে আৰু এই দুখনক কি কৰে কানেক্ট কৰে পাইক ষ্ট্ৰীটটোৱে সৰু এটা ৰাস্তা যাৰ মাজেদি পানী বৈ গৈছে আৰু তাৰ এফালে আছে ইণ্ডিয়া আৰু এফালে আছে কি শ্ৰীলংকা তো হেতু ইয়াত কোৱা হৈছে ইট কানেক্টস বে অফ বেংগল ইন দা নৰ্থ ইষ্ট উইথ দা গালফ অফ মান্নাৰ ইন দা সাউথ ওয়েস্ট হেতু কথা ইয়াত কোৱা হৈছে যেটো মই আপোনাক ক'লো নেক্সট আমাক কৈছে যে আমাৰ শৰীৰতকৈ লাৰ্জেষ্ট গ্ল্যান্ডটো কি হয় আমাৰ শৰীৰত আৰু আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি হয় আপোনালোকে দেখিছে ইয়াত আনসাৰটো লিখা আছে থাইৰয়েড লিভাৰ পেনক্ৰিয়াছ নে কিডনি আনসাৰটো হৈছে লিভাৰটো আমাৰ সবতকৈ ডাঙৰ
এইখন পিকচাৰ হৈছে হিউমেন লিভাৰৰ আৰু লিভাৰৰ ওপৰত আৰু কুৱেশ্যন মই আপোনালোকক কৰাইছিলোঁ লাৰ্জেষ্ট গ্লেণ্ড হয় আমাৰ হিউমেন বডি আৰু তাত মেইনলি হেপেট'চাইটছ বুলি চেল থাকে হয়নে যিটো আমাৰ লিভাৰ মানে লিভাৰটো হেপেট'চাইটছ নামৰ চেলটোৱে কোষেৰে কি হয় গঠন হৈছে আৰু লিভাৰটো এনেকুৱা এটা আমাৰ শৰীৰৰ অংগ যিটোৱে ৰিজেনেৰেট কৰিব পাৰে ৰিজেনেৰেট মানে হৈছে মানে সি নিজে যদি এডোখৰ যদি তাত কিবা ঘা লাগিছে সি নিজে কি হ'ব নিজে নিজে হিল হ'ব যেনেকৈ আপোনালোকে wolverine চাইছে wolverine কি হয় তেওঁলোক মানে এক্সমেন যেনেকৈ wolverine আছিলে তেওঁলোকে সেইবিলাক কি হয় নিজে নিজে হিল হৈছিলে তাৰ এটা স্পেচিয়েল পাৱাৰ আছিলে তো ইয়াৰো এনেকুৱা তো এনেকুৱা নহয় বোলে ইয়াতে কাট খাই গ'ল ইয়াক গোটেইটো হিল হ'ব তেনেকুৱাও নহয় ইট ইজ সিটুৱেটেড অন দ্য ৰাইট চাইড অফ দ্য ষ্টমাক ইন দ্য হিউমেন বডি আমাৰ সোঁফালে থাকে আৰু যিটো লিভাৰৰ বিষয়ে যোনজনে পঢ়িছে তেওঁক সেইটো মানে যিটো ষ্টাডি হয় যিটো অধ্যয়ন কৰিলে এইটো অধ্যয়নটো কি বুলি কোৱা হয় হেপাটলজি বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 7 ৰাজাজী নেশ্যনেল পাৰ্ক ক'ত আছে সেইটো আমাক সুধিছে ৰাজাজী নেশ্যনেল পাৰ্ক ক'ত আছে মধ্যপ্ৰদেশ ৰাজস্থান মহাৰাষ্ট্ৰ নে উত্তৰাখণ্ড আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি উত্তৰাখণ্ডত নেশ্যনেল পাৰ্ক আছে যিমানবিলাক নেশ্যনেল পাৰ্ক আছে কোনখন ক'ত আছে আপোনালোকে চাই থোৱাটো ভাল হ'ব আৰু লগতে ৱাইল্ড লাইফ চেঞ্চুৰী আপোনালোকে চাই থ'ব ইয়াত ৰাজাজী নেশ্যনেল পাৰ্ক মষ্ট ফেমাছ কিহৰ কাৰণে হয় এলিফেণ্ট পপুলেশ্যনৰ কাৰণে হয় মেইনলি আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে নিয়েৰ হৰিদ্বাৰ ঋষিকেশ আৰু দেহৰাদুন ইয়াৰ মানে ওচৰত আছে গংগা আৰু আদাৰ মানে যিবিলাক চং ৰিভাৰ্ছ আছে সেইবিলাকৰ ওচৰত আছে বুলি ইয়াত কোৱা হৈছে নেক্সট ইয়াত কৈছে ৰাথানবৰ এই কুৱেশ্যনটো অলৰেডি আগত SI এক্সামত আহি গৈছে ৰাথানবৰ নেশ্যনেল পাৰ্ক ক'ত আছে অপশ্যনকেইটা হৈছে মধ্যপ্ৰদেশ ৰাজস্থান মহাৰাষ্ট্ৰ নে উত্তৰাখণ্ড আনচাৰটো হৈছে অপশ্যন নম্বৰ বি ৰাজস্থানত কি আছে ৰাথানবৰ নেশ্যনেল পাৰ্ক আছে এখন হৈছে ওৱান অফ দ্য লাৰ্জেষ্ট মষ্ট ফেমাছ নেশ্যনেল পাৰ্ক হয় নৰ্থ ইণ্ডিয়াৰ ফালৰ পৰা আৰু ইয়াত যিটো এৰিয়াটো হৈছে 392 স্কুৱেৰ কিলোমিটাৰ্ছ এভেষ্টা ইজ দ্য অনলি হলি বুক অফ উইচ ৰিলিজন এটা ধৰ্মগ্ৰন্থ যেনেকৈ থাকে যেনেকৈ বিভিন্ন ধৰ্মৰ আমাৰ অসমতে আছে তো তাৰে কিছুমান বেলেগ বেলেগ ধৰ্মৰ গ্ৰন্থ আছে যেনেকৈ ধৰি লওক ভাগৱত গীতা হৈছে হিন্দু ধৰ্মৰ তেনেকুৱা ধৰ্মৰ গ্ৰন্থ থাকে তো ইয়াত বুদ্ধিজিম হয় জেনিজিম হয় নে জেৰ'স্থেনিয়ানিজিম হয় নে হিন্দুজিম হয় তো ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি ইয়াত কিছুমান কথা লিখা আছে যে সেইবিলাকৰ যিটো এভেষ্টা হয় এভেষ্টাটো এখন ধৰ্ম পুথি হয় হলি বুক Avesta is also contain basic technique teachings of Zoroaster known as Gatha. তো যেনেকৈ ধৰি লওক এতিয়া ভাগৱত গীতাখনত কি থাকে যে শ্ৰীকৃষ্ণই যি অৰ্জুনক কৈছিলে সেইখিনি কথা মানে টিচিংবিলাক তাত লিখা আছে হয়নে ঠিক তেনেকৈ ইয়াতো সেই তেনেকুৱা ধৰণৰ কথা নেক্সট ইয়াত কৈছে কিং পুৰুষ ৱাজ ডিফিটেড পৰু কিং বা আলেকজেণ্ডাৰ ডিফিট কৰিছিলে দ্য গ্ৰেট ইন দ্য বেটেল অফ কোনখন যুদ্ধত পৰু হাৰিছিলে আৰু আলেকজেণ্ডাৰ জিকিছিলে সেইটো আমাক কৈছে বাক্সাৰ হাৰ্ট কাবুল হাইডাছপাছ বাক্সাৰটো হৈছিলে কেতিয়া 1764 আৰু এইটো মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আমি পঢ়িছোঁ 1765ত এইটো কি হৈছে বেটেল মানে এলাহাবাদৰ ট্ৰিটি হৈছিলে হয়নে মনত আছেনে আপোনালোকৰ মই আপোনালোকক পঢ়াইছিলোঁ তো মেইনলি ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি হাইডাছপাছৰ যুদ্ধত কি হৈছিলে কিং পুৰু মানে হাৰিছিলে আৰু আলেকজেণ্ডাৰ জিকিছিলে এইটো কথা ইয়াত লিখা হৈছে যে নেমড আফটাৰ হাইডাছপাছ ঝেলাম ৰিভাৰ যিখন এতিয়া বৰ্তমানৰ ঝেলাম ৰিভাৰ সেইখন আগতে হাইডাছপাছ ৰিভাৰ আছিলে আৰু তাতে মানে গ্ৰীক ভাষাত এইটো কোৱা হয় আৰু সেইকাৰণে এই যুদ্ধখন তাৰ ছাইডত হৈছিলে সেইকাৰণে যুদ্ধখনৰ নামটো হৈছে বেটেল অফ হাইডাছপাছ এতিয়া এইখন হৈছিলে 326 BC হৈছিলে আৰু যি পৌৰৱা ডাইনেষ্টি আছিলে যিটো পুৰুষ বুলি আমি ক'লোঁ আৰু পাঞ্জাব ৰিজিয়নত পাঞ্জাবৰ অঞ্চলত এই যুদ্ধখন কৰা হৈছিলে নেক্সট আমি ইয়াত কোৱা হৈছে হুইচ মোগল এম্পায়াৰ ফাউণ্ডেড হিজ অ'ন ৰিলিজিয়ন দিন এ ইলাহী এতিয়া আপোনালোকে সেইটো গম পাইছে হয়তো আকবৰ বাবৰ ঔৰংগজেব নে জাহাংগীৰ যে দিন এ ইলাহী নামৰ যিটো ধৰ্ম আছে নিজৰ ধৰ্ম এটা তেওঁ উলিয়াইছিলে সেইটো কোনে উলিয়াইছিলে আনচাৰটো হৈছে আকবৰ আৰু এই ধৰ্মটো যি আকবৰৰ যি মানে ফেভৰেট আছিলে বীৰবল তো তেওঁৱে এইটো লৈছিলে প্ৰথমবাৰ কাৰণে দিন এ ইলাহী ইজ দ্য ৰিলিজিয়ন অফ গড এ চিষ্টেম অফ মেইনলি তেওঁ নিজে এইটো উলিয়াইছিলে 1582 CE তো এইটো তেওঁ উলিয়াইছিলে এতিয়া হিজ আইডিয়া ৱাজ টু কম্বাইন ইছলাম এণ্ড হিন্দুজিম এতিয়া আপোনালোকে যদি আকবৰৰ কথাটো আপোনালোকে পঢ়িছে আকবৰ এনেকুৱা নাছিলে যে অকল তেওঁ মানে ধৰ্মৰ লগত তেওঁৰ কোনো হেৰি নাছিলে আপোনালোকে এইটো দেখিছে তেওঁ যোধাবাইক বিয়া পাতিছিলে যোধাটো হিন্দু আছিলে হয়নে যোধাবাই তো তেনেকুৱা ধৰণৰ কথা নেক্সট কুৱেশ্যন আহিছোঁ কুৱেশ্যন নম্বৰ 12 দ্য এলিফেণ্টা কেভ এইটো হৈছে এলিফেণ্টা কেভ ইজ চিটুৱেটেড নিয়েৰ কোনখন ক'ত আছে এইটো চেন্নাইত আছে মুম্বাইৰ নে মাউণ্ট আবু নে অমৰনাথ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি মুম্বাই এলিফেণ্টা কেভ আৰ মেইনলি টু এলিফেণ্টা আইলেণ্ডত আছে আৰু যিটো ইয়াত কোৱা হৈছে যে ঘৰাপুৰী লিটাৰেলি দ্য চিটি অফ কেভছ বুলি এইটো কোৱা হয় ইন মুম্বাই হাৰ্বৰ তো সেইটো জেগাত মুম্বাই চিটিৰ ওচৰত এইটো আছে বুলি কোৱা হৈছে
ক্লাছিকেল ডান্স আমাৰ কিমান আছে মেইনলি ইয়াত কৈছে যে ক্লাছিকেল ডান্স অফ অন্ধ্ৰ প্ৰদেশৰ ক্লাছিকেল ডান্সটো কি হয় কথাকালি হয় নে কুচিপুড়ি হয় নে মোহিনীঅট্টম হয় নে ভাৰতনাট্যম হয় এনসাৰটো হৈছে অপশ্যন নম্বৰ বি কুচিপুড়ি হয় এতিয়া আপোনালোকে যদি চাই ইয়াত দেখিছে আমাৰ ক্লাছিকেল ডান্সেছ আছে ইয়াত হৈছে ভাৰতনাট্যম হৈছে তামিলনাডুৰ কথক হৈছে নৰ্থ ৱেষ্ট আৰু চেণ্ট্ৰেল ইণ্ডিয়াৰ কথাকালি হৈছে কেৰেলাৰ কুচিপুড়ি হৈছে অন্ধ্ৰ প্ৰদেশ ওড়িশী হৈছে ওড়িশাৰ মণিপুৰী হৈছে মণিপুৰৰ মোহিনীঅট্টম হৈছে কেৰেলাৰ আমাৰ অসমৰ এটা আছে সেইটো হৈছে সত্ৰীয়া যিটো অসমৰ হয় Which country is known as the land of thunderbolt? কোনখন দেশক থান্ডাৰবল্টৰ ভূমি বুলি কোৱা হয় ম্যানমাৰ হৈ গ'ল ফিনলেণ্ড ভূটান নে শ্ৰীলংকা আনসাৰটো হৈছে অপশ্যন নম্বৰ সি ভূটান সো মেইনলি ভূটানক কিয় কোৱা হয় মেইনলি ল্যান্ড অফ থান্ডাৰ ড্ৰেগন বুলি মেইনলি তো এইটো হৈছে ড্ৰাগ উল ইজ আ ট্ৰেডিশনেল নেম অফ ভূটান ট্ৰেডিশনেল যিবিলাক নেম থাকে তেওঁলোকৰ সেইটো হৈছে ড্ৰাগ উল তাৰ অৰ্থটোৱে হৈছে ল্যান্ড অফ দ্য থান্ডাৰ ড্ৰেগন হয়নে দে বিলিভ দ্যাট থান্ডাৰ ইজ একচুৱেলি দ্য ভইচেছ অফ দ্য ড্ৰেগন ৰ'ৰিং যেতিয়া আমাৰ বিজুলী হয় বা যেতিয়া মেঘে গাজে তেতিয়াহ'লে সেইটো তেওঁলোকে কি বুলি বিশ্বাস কৰে ড্ৰেগন বা ড্ৰেগনবিলাকৰ ড্ৰেগন আপোনালোকে দেখিছে চ' মানে মুভিত দেখিছে তো ড্ৰেগনে চিঞৰিছে বুলি কোৱা হয় ইন জংখা দ্য অফিচিয়েল লেংগুৱেজ অফ ভূটান এইটো এটা অফিচিয়েল লেংগুৱেজ কি হয় তেতিয়াহ'লে জংখা ভূটান ইজ ন'ন এজ ড্ৰাংক উল সেইটোৱে মই আপোনালোক যিটো ক'লো লেণ্ড অফ ড্ৰেগন বুলি ইয়াত কোৱা হৈছে ইয়াত কৈছে যে হুইচ ৰিভাৰ ইজ অলছ' ন'ন এজ সৌৰভ বিহাৰ বিহাৰৰ সৌৰভ মানে বিহাৰৰ দুখ বুলি কোনখন নদীক জনা যায় দামোদৰ কোচি যমুনা নে গংগা আনসাৰটো হৈছে অপশ্যন নম্বৰ বি কোচি এইখন আপোনালোকে দেখিছে কোচি ৰিভাৰখন এইখন হৈছে কোচি ৰিভাৰ আৰু এইখন হৈছে যিখন আপোনালোকে দেখিছে গংগা ৰিভাৰ ইয়াত কৈছে যিখন কোচি ৰিভাৰ এখন টিবেটৰ পৰা ষ্টাৰ্ট হয় আপোনালোকে দেখিছে টিবেট ইয়াত আছে টিবেটৰ পৰা ষ্টাৰ্ট হৈছে আৰু দ্য ৰিভাৰ ফ্ল'জ ইন চাইনাত ফ্ল' কৰে নেপাল দেন ইণ্ডিয়াত ইট ফৰ্মছ দ্য লেফ্ট বেংক ট্ৰিবিউটাৰী অফ গংগা আপোনালোকে যদি গংগাখন চাই তো গংগাৰ কি ফালে আছে লেফ্টৰ ফালে আছে দিছ লেফ্ট দিছ ইজ ৰাইট ইট দ্য ৰিভাৰ্ছ কজেছ ফ্লাড ইন বিহাৰ তো মেইনলি বিহাৰত বহুত বানপানী হয় যেনেকৈ আমাৰ অসমতো হয় তো বিহাৰত বানপানী হোৱাৰ মেইন যিটো মানে মুখ্য যিখন নদী আছে সেইখনে হৈছে কোচি তো সেইটো কাৰণে সেইখনক কি বুলি কোৱা হয় সৌৰভ বিহাৰ বুলি কোৱা হয় যেনেকৈ আমাৰ মেইনলি ব্ৰহ্মপুত্ৰৰ কাৰণে আমাৰ কি হয় বানপানী হয় Which of the following rivers flows from the east to west? East আৰু ৱেষ্টৰ ফালৰ পৰা ইফালে হৈছে ইষ্ট আৰু ৱেষ্ট তো ইষ্টৰ পৰা ৱেষ্টলৈ কোনখন ৰিভাৰ ফ্ল' কৰে কোনখনে বৈ যায় নৰ্মদা গোদাবৰী কৃষ্ণা নে কাবেৰী আনসাৰটো হৈছে অপশ্যন নম্বৰ এ নৰ্মদা তো নৰ্মদা ৰিভাৰ কি কৰে এইফালৰ পৰা আপোনালোকে দেখিছে এইফালৰ পৰা বৈ যায় ইফালে হৈছে ইষ্ট আৰু ইফালে হৈছে ৱেষ্ট ইষ্টৰ পৰা ৱেষ্টৰ ফালে বৈ যায় নেক্সট আমাক কৈছে দ্য মেইন কনষ্টিটুৱেণ্ট অফ ভিনেগাৰ আপোনালোকে দেখিছে আচাৰ যেতিয়া আপোনালোকে বনায় পিকল আচাৰ যেতিয়া বনায় তেতিয়া আচাৰত কি ইউজ কৰা হয় ভিনেগাৰ ইউজ কৰা হয় তো ভিনেগাৰ মেইনলি কি বস্তু থাকে এচিডিক এচিড থাকে এস্কৰ্বিক এচিড নে চাইট্ৰিক এচিড নে টাৰ্টাৰিক এচিড অপশ্যন নম্বৰ এ টো আমাৰ ৰাইট আনসাৰ এচিডিক এচিডিকৰ কেমিকেল ফৰ্মুলাটো হৈছে CH3COOH আৰু ইয়াক কি বুলি কোৱা হয় ইথানয়িক এচিড বুলিও কোৱা হয় ইয়াত কৈছে যে বায়োগেছ আপোনালোকে বায়োগেছ দেখিছে বায়োগেছ আমি ইউজ কৰোঁ যাতে আমি এইবিলাক ইন্ধন বস্তুবিলাক আমি অনবীকৰণযোগ্য বস্তুবিলাক আমি ইউজ কৰিবলগীয়া নহয় বায়োগেছত মেইনলি কি থাকে হাইড্ৰজেন নাইট্ৰজেন হিলিয়াম নে মিথেন আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি মিথেন গেছ বায়োগেছত মেইনলি থাকে তো বায়োগেছত বেলেগ গেছো থাকে এনেকুৱা নহয় অকল মিথেন থাকে মেইনলি মিথেন থাকে আপ টু 75% কাৰ্বন ডাই অক্সাইড থাকে 25% আৰু বেলেগ গেছো আমি পোৱা যায় যেনেকৈ হৈ গ'ল নাইট্ৰজেন হৈ গ'ল হাইড্ৰজেন হৈ গ'ল হয়নে তো বায়োগেছ হৈছে কি বস্তুটো যে এইটো এটা হৈছে মিক্সচাৰ অফ গেছেছ বিভিন্ন গেছৰ এইটো মিক্সচাৰ হয় যিয়ে কি কৰে যিবিলাক আমাৰ বায়োমাছ থাকে যিকোনো বস্তু আমি কি কৰোঁ আমি সেইবিলাক পচিবলৈ দিওঁ আৰু তাৰ পৰা এটা গেছ ওলায় হয়নে আৰু তাত আমি পানীৰ প্ৰয়োজনো হ'ব তাত হয়নে মইশ্চাৰ প্ৰয়োজন হ'ব আৰু তাত কিন্তু অক্সিজেন নাথাকে ইন দ্য এবচেঞ্চ অফ অক্সিজেন সেইটো আপোনালোকে মন কৰিব নেক্সট কোনটো ভিটামিনে আমাৰ ব্লাড ক্লটিঙত হেল্প কৰে মই আগৰ ক্লাছতো এইটো কৈছিলোঁ এইটো চিম্পল আনসাৰ হৈছে ইয়াৰ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি ভিটামিন কে যদি আপোনাৰ ভিটামিন কে কমি হৈছে তেতিয়াহ'লে যদি আপোনাৰ কি হ'ব কাটে তেতিয়াহ'লে সেইটো কি হ'ব পটককৈ গোট মাৰিবলৈ আপোনালোকক টাইম লাগিব টেষ্টটো ওলাই থাকিব সো ভিটামিন কে হৈছে ফেট সলিউবল ভিটামিন দুটা টাইপৰ ভিটামিন থাকিব পাৰে এটা হৈছে ৱাটাৰ সলিউবল আনটো হৈছে ফেট সলিউবল হয়নে ৱাটাৰ সলিউবল কোনকেইটা আপোনালোকে চাব আৰু ফেট সলিউবল কোনকেইটা আপোনালোকে সেইটো চাব তো ইয়াৰ ভিতৰত ফেট সলিউবল হৈছে ভিটামিন কে আমাক কিহৰ পৰা দৰকাৰ হয় যে আমাৰ ব্লাড ক্লটিঙৰ কাৰণে দৰকাৰ হয় নেক্সট হৈছে ডেফিচিয়েঞ্চি অফ আয়োডিন যদি আপোনাৰ গাত যদি আয়োডিন নাথাকে তেতিয়াহ'লে আপোনালোকে কয়নে এটা এডভাৰটাইজ আছিলে যে সল্ট নিমখত কি থাকে এইটো আয়োডিনযুক্ত নিমখ বুলি কোৱা হয় যে এটা টিভিত এড আছিলে তো ইয়াৰ যিটো আনসাৰ এইটো হৈছে স্কাৰ্ভি এনিমিয়া গয়টাৰ নে ৰিকেটছ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি গয়টাৰ হয়নে সো নাইট ব্লাইণ্ডনেছ কিহৰ কাৰণে হয় যদি আপোনাৰ যদি ভিটামিন এ অভাৱ হয় তেতিয়াহ'লে আপুনি কুকুৰিকণা হ'ব যে মানে সন্ধিয়া আপোনাৰ দেখিবলৈ আন্ধাৰ হোৱাৰ লগে দেখিবলৈ প্ৰব্লেম হ'ব স্কাৰ্ভি ৰোগটো ভিটামিন চি যদি আপোনাৰ নাথাকে স্কাৰ্ভি স্কিনৰ প্ৰব্লেম হ'ব পাৰে
ভিটামিন ডি যদি নাথাকে আপোনাৰ ৰিকেটছ হ'ব পাৰে হয়নে নেক্সট আমি আহিছো which of the following elements is found in all organic compounds যিমানবিলাক organic compound আছে তাতে organic compound বুলি ক'লে আপোনালোকে হয়তো কেমিষ্ট্ৰিত গম পাইছে তো organic compound বিলাকত মেইনলি কোনটো এলিমেন্ট থাকে কাৰ্বন ক্যালসিয়াম নাইট্ৰজেন অক্সিজেন আনসাৰটো হৈছে কাৰ্বন যেনেকৈ আমাৰ শৰীৰতো আছে কাৰ্বন গছজোপাত থাকিব কাৰ্বন হয়নে কাৰ্বন দা এটমিক নাম্বাৰ অফ কাৰ্বন হৈছে 6 যদি আপোনালোকে যদি ষ্টাৰ্ট কৰে যে হিলিয়াম হৈ গ'ল হাইড্ৰজেন হৈ গ'ল হয়নে তো এনেকৈ যদি আপুনি লিথিয়াম হৈ গ'ল তো আপুনি যদি এনেকৈ গৈ থাকে তেতিয়াহ'লে 6 নম্বৰত কি পৰিব কাৰ্বন পৰিব আপোনালোকে পিৰিয়ডিক টেবুলখন হয়তো পঢ়িছে পিৰিয়ডিক টেবুলখন হয়তো আপোনালোকে চাইছে তো এইটো আমাৰ মাস কিমান থাকে 12.01 এইবিলাক কেমিষ্ট্ৰি পঢ়িবলৈ দৰকাৰ নাই এইবোৰ কাৰণে আমি ক্লাছ 10 লৈকে আমি পাইছো তো এইটো কাৰ্বনৰ যেটো কেমিক্যাল সিম্বল হেটো হৈছে সি ক্যাপিটাল সি আৰু এইটো 14 গ্ৰুপ অফ এলিমেন্টস ইন দা পিৰিয়ডিক টেবল তো আমি যদি গ্ৰুপ 1 2 3 কেনেকৈ যাও 14 নম্বৰ এইটো কি পৰিব এইটো কাৰ্বনটো পৰিব তো ইয়াত আমি যদি চাও ইয়াত কৈছে which of the following glands produces growth hormone in humans আমাৰ শৰীৰত বেলেগ বেলেগ হৰমন থাকে যিবিলাকৰ কাম বেলেগ বেলেগ তো গ্ৰোথ হৰমন আপোনাৰ শৰীৰটো গ্ৰোথ হ'বলে আমাক কি হৰমনৰ দৰকাৰ হ'ব বা সেই হৰমনটো কোনে উলিয়াব এন্ড্ৰেলিন গ্ল্যান্ড পেনক্ৰিয়াছ নে পিটুইটাৰী গ্ল্যান্ড নে থাইৰয়েড গ্ল্যান্ড আনসাৰ হৈছে অপচন নম্বৰ সি পিটুইটাৰী গ্ল্যান্ড নেক্সট আমাক কৈছে যে তলৰ কোনটো ডিজিজ ব্যাকটেৰিয়াৰ দ্বাৰা হয় which of the following disease caused by bacteria হেপাটাইটিস বি নে পলিওমাইলিটিস নে স্কেবিস নে টিউবাৰকুলোসিস যেটো আমি টিবি বুলি কওঁ আনসাৰটো হৈছে অপচন নম্বৰ ডি টিউবাৰকুলোসিস এতিয়া আপোনালোকে দেখিছে টিউবাৰকুলোসিছৰ বহুত আপোনালোকে দেখিব সাইনবোৰ্ড মাৰি থোৱা তো বিকজ আমি এটো কি ক'ব বিচাৰিছো নাইকিয়া কৰিব বিচাৰিছো সো টিউবাৰকুলোসিস টো আমাৰ বায়ুৰ পৰাও হ'ব পাৰে যদি কোনোবা ইনফেক্টেড পাৰসন আছে তো তেওঁৰ পৰা আপোনালোকৰ হ'ব পাৰে টিউবাৰকুলোসিস মেইনলি ব্যাকটেৰিয়াৰ পৰা হয় কল্ড মাইকোবেক্টেৰিয়াম টিউবাৰকুলোসিস ব্যাকটেৰিয়াটোৰ নাম মেইনলি এটো লাংছক এটেক কৰে সেই কাৰণে আপোনালোকে দেখিব কাহি থকা দেখিব বেলেগ বেলেগ কিছুমান ওয়েট লস হয় কিছুমান বেলেগ বেলেগ সিম্পটমস হোৱা দেখা যায় ইয়াত কৈছে which of the following disease is also known as breakbone fever বুলি কোনটো ডিজিজক কোৱা হয় টাইফয়েড নে ৰিনিটিস নে yellow fever নে ডেংগু আনসাৰটো হৈছে অপচন নম্বৰ ডি ডেংগু তো ডেংগু ফিভাৰটো কি বুলি জনা যায় ব্ৰেকবোন ফিভাৰ বুলি জনা যায় আৰু ডেংগু কিয় হয় মস্কিটো বৰ্ন তাৰমানে মহে যদি আপোনাৰ কামৰে ইনফেকশন হৈ থকা মহে যদি আপোনাৰ কামৰে তেতিয়া এটো কি হ'ব পাৰে আপোনাৰ ডেংগু বেমাৰটো হ'ব পাৰে ইয়াত কৈছে হু ডিসকভাৰ্ড দ্য সাউথ পোল আমাৰ জানো আমি পৃথিৱীখনকে টিল্ট হৈ থাকে হয়নে আমাৰ যিখন পৃথিৱী যিখন আমাৰ আৰ্থ এনেকে টিল্ট হৈ আছে তো ওপৰত হ'বলে আমাৰ কি হ'ব নৰ্থ পোল আছে ওপৰ এইটো পাৰ্টত আৰু তলৰ ফালে আমাৰ কি আছে সাউথ পোল আছে হয়নে তো সাউথ পোলটো কোনে ডিসকভাৰ কৰিছিলে হেটো হৈছে অপচন নম্বৰ এ এমানচেন নামৰ এজন ব্যক্তিয়ে সাউথ পোল ডিসকভাৰ কৰিছিলে 1911 চন ইয়াত কৈছে which canal connects Asia and Europe এছিয়া আৰু ইউৰোপক কোন দুখন মানে কেনেলে কানেক্ট কোনটো কেনেলে কানেক্ট কৰে হেটো আমাক কৈছে ইফালে আছে এছিয়া দেন দিস ইজ ইউৰোপ ইয়াত কৈছে পানামা কেনেল সুইজ কেনেল নে কেইল কেনেল নে এৰি কেনেল আনসাৰটো হৈছে অপচন নম্বৰ বি সুইজ কেনেল নাম আপোনালোকে হয়তো শুনিছে বহুত ফেমাস হয় সুইজ কেনেল আমাৰ নিউজত থাকে কাৰণ এটো আমাৰ ট্ৰেভেলিংৰ কাৰণে হয়নে বা শিপিং তো সুইজ কেনেল ইজ এ ম্যান মেড ওয়াটাৰৱে তাৰমানে মানুহে বনোৱা এটো ওয়াটাৰৱে হয় এটা ৰাস্তা হয় যেনেকৈ নেশ্যনেল হাইৱে থাকে এটো পানীত বনোৱা ৰাস্তা কানেক্টিং মেডিটেৰিয়ান সি আৰু ইণ্ডিয়ান ওচেনক কানেক্ট কৰে ইণ্ডিয়ান ওচেন আৰু মেডিটেৰিয়ান সি কি কৰিব কানেক্ট কৰিব via Red Sea তো Red Sea থ্ৰুদি আমি পাৰ হৈ যাব it enables more direct shipping between Europe and Asia হেটো কৈছো যে শিপিংৰ কাৰণে মেইনলি ইউজ কৰা হয় which of the following is known as gift of Nile so নীলৰ যিখন নীল আছে তো নীলৰ উপহাৰ বুলি কাক জনা যায় ইজিপ্ট তুৰ্কী নে ইথিওপিয়া নে সুদান আনসাৰটো হৈছে অপচন নম্বৰ এ ইজিপ্টক কি বুলি জনা যায় গিফট অফ নীল বুলি জনা যায় কাৰণটো কি হয় যে প্ৰত্যেক বছৰে ইজিপ্টত the Nile overflows and creates rich valley black soil আমি জানো যে যেতিয়া বানপানী হয় এখন নৈখনত যেতিয়া বানপানী হ'ব এফালে পানী যেতিয়া আহিব মানে দুইফালে যেতিয়া পানী যাব তেতিয়াহলে নৈ তাৰ লগত আৰু পানীয়ে তাৰ লগত কি হৈ যাব বেলেগ বেলেগ বস্তু বা মাটি হৈ গল হিল বালি এইবিলাক কঢ়িয়াই নিব যাৰ ফলত কি হ'ব ইয়াত সেই হিল বালিখিনি ইয়াত গুট খাব মানে হিল তাৰ পিছত আপোনাৰ হৈ গল যে মাটি হৈ গল ইয়াত মানে গুট খাব আৰু যাৰ ফলত এই যিডোখৰ জায়গা আছে খেতিৰ বাবে উপযুক্ত হ'ব মানে ঠিক তেনেকৈ ইয়াতে ৰিচ ভ্যালি অফ ব্ল্যাক সয়েল আৰু সেই কাৰণে এটো কি বুলি জানে গিফট অফ নীল বুলিও জনা যায় ইজিপ্টক নেক্সট কৈছে আমাক যে ষ্টমাক সিক্ৰেটস পেটৰ পৰা কি নিখৰণ হয় সিক্ৰেটিন হাইড্ৰক্লোৰিক এসিড ইনসুলিন নে সোডিয়াম বাইকাৰ্বনেট ইয়াৰ আনসাৰটো হৈছে হাইড্ৰক্লোৰিক এসিড অপচন নম্বৰ বি তো হাইড্ৰক্লোৰিক এসিডৰ আমাৰ কেমিক্যাল ফৰ্মুলাটো হৈছে HCl নেক্সট আমি আহিছো যে গেল ব্লাডাৰ ষ্ট'ৰছ মানে যেটো আমাৰ গোল ব্লাডাৰ বুলি কোৱা হয় তো গোল ব্লাডাৰ মেইনলি গেল ব্লাডাৰ তো তাতে আমাৰ কি ষ্ট'ৰ হৈ থাকে যে কোলেষ্টৰল নে গ্লাইকোজেন নে বাইল নে গ্লিচাৰল আনসাৰটো হৈছে বাইল হয় অপচন নম্বৰ সি হয় বাইল হৈছে এটা
ব্ৰাউন এটা ফ্লুইড হয়, এটা লিকুইড হয়, যেটোৱে কি কৰে, যেটোৱে ফেট বা আমাৰ যি লিপিডছ থাকে সেইবিলাক মানে হজম হোৱাত সহায় কৰে স্মল ইন্টেষ্টাইনত। দুটা থাকে, এটা স্মল ইন্টেষ্টাইন, এটা হৈছে লাৰ্জ ইন্টেষ্টাইন। তো সেই স্মল ইন্টেষ্টাইনত কি কৰে, আমাৰ যিবিলাক ফেট থাকে, যেনেকৈ আপুনি গাহৰি খালে চৰ্বিটো খালে যে মানে হজম হোৱাটো কোনে হেল্প কৰিব, বাইল জুচ বুলি মেলি কোৱা হয়। তো ইন হিউমেন বিংছ বাইল ইজ প্ৰডিউচ বাই লিভাৰ। তো বাইলটো কোনে প্ৰডিউচ কৰে, লিভাৰে প্ৰডিউচ কৰে। কিন্তু প্ৰডিউচ কৰাৰ পিছতো ক'ত ষ্ট'ৰ হৈ থাকে, গ'ল ব্লাডাৰত ষ্ট'ৰ হৈ থাকে, হয়নে? প্ৰডিউচ কৰে বেলেগে, ষ্ট'ৰ হৈ থাকে বেলেগত, হয়নে? যেনেকৈ এটা ফেক্টৰী এটাত বমাব পাৰে কিন্তু ষ্ট'ৰ কৰিব বেলেগত। এনিমিয়া ইজ কজ বাই, এনিমিয়া কিহৰ কাৰণে হয়, অলপ আগত মই কৈছিলোঁ এনিমিয়া কিহৰ কাৰণে হয়। এনিমিয়া হৈছে আপোনালোকৰ অপশ্যন নম্বৰ চি, আইৰণ ডেফিচিয়েঞ্চি যদি আপোনাৰ হয় এনিমিয়া হ'ব পাৰে। কেলছিয়াম ডেফিচিয়েঞ্চি হ'লে কি হয়, ভিটামিন ডি ডেফিচিয়েঞ্চি হ'লে কি হয়, মই আপোনাক কৈছোঁ। ল' ব্লাড চুগাৰ লেভেল হ'লে কি হয়, ইনচুলিনৰ কথা পাইছিলোঁ, চুগাৰ হ'লে ইনচুলিন ড'জ দিয়া হয়। চ' এনিমিয়া ইজ কজ বাই ডেফিচিয়েঞ্চি অফ আইৰণ, আইৰণৰ যদি আপোনাৰ কমি আছে তেতিয়াহ'লে এনিমিয়া হ'ব পাৰে। আৰু এনিমিয়া যেতিয়া হ'ব যে তেতিয়াহ'লে মেইনলি কি হয় কয়, সেইটো RBC মানে ৰেড ব্লাড চেল তাত এফেক্ট কৰে মেইনলি, হয়নে? তো এইখিনি আছিলে আমাৰ আজি কুৱেশ্যন, আমাৰ 30টা কুৱেশ্যন। আমাৰ এইখিনি কুৱেশ্যনে আপোনালোকক যিকোনো এক্সামৰ ক্ষেত্ৰত সহায় কৰিব পাৰে, এনেকুৱা নহয় আমি কোনোবা স্পেচিফিক এক্সাম টাৰ্গেট কৰিছোঁ। যিমানবিলাক আপোনালোকে আছাম কম্পিটিটিভ এক্সাম দিব তাত আপোনালোকে এইকেইটাই হেল্প কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু আই হোপ আমি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পালে। আৰু যদি আপোনালোকৰ কিবা থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব পাৰে, মই ৰিপ্লাই দিবলৈ সাজু আছোঁ। থেংক ইউ ফৰ ৱাচিং এভৰিৱান, বাই বাই, টেক কেয়াৰ।